নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল 2041 চনলৈ অসমতে সংখ্যালঘু হ'ব অসমীয়া ভয়াবহ ভৱিষ্যতৰ আশংকা ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়াইছে 50-50 হ'ব অসমীয়া আৰু প্ৰব্ৰজনকাৰী মুছলমানৰ সংখ্যা পৰিসংখ্যাগত তথ্যৰ আধাৰতে ক'লে অসমীয়া সংখ্যালঘু হোৱাৰ কথা 2011 পিয়ল মতে অসমত আছে 34% মুছলমান লোক ইয়াৰে 3% থলুৱা খিলঞ্জীয়া মুছলমান গতিকে 31% প্ৰব্ৰজনকাৰী মুছলমান 2041 চনলৈ হৈ যাব 50%। এটা ডাঙৰ কথা 2041 চনলৈ অসমতে সংখ্যালঘু হ'ব অসমীয়া ভয়াবহ ভৱিষ্যতৰ আশংকা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে 50-50 হ'ব অসমীয়া আৰু প্ৰব্ৰজনকাৰী মুছলমানৰ সংখ্যা পৰিসংখ্যাগত তথ্যৰ আধাৰতে ক'লে অসমীয়া সংখ্যালঘু হোৱাৰ কথা 2011 পিয়ল মতে অসমত আছে 34% মুছলমান লোক ইয়াৰে 3% থলুৱা খিলঞ্জীয়া মুছলমান গতিকে 31% প্ৰব্ৰজনকাৰী মুছলমান 2041 হৈ যাব 50%। As per 2011 census, in Assam 34% population is minority. So if you remove 3% indigenous Assamese Muslim, then 31% is the Muslim who migrated to Assam. And if you projected that on the basis of 2021, 31 and 41, you come to a almost 50-50 position. So there is no my take. I am just stating you what is the statistical census report. জাপানত লাখ টকীয়া চাকৰিৰ বাবে চৰকাৰৰ পদক্ষেপ মাহিলি 2 পৰা 2.5 লাখ টকীয়া চাকৰিৰ বাবে আৰম্ভ CM ফ্লাইট আঁচনি জাপানী ভাষা প্ৰশিক্ষণৰ জৰিয়তে জাপানত নিযুক্তিৰ দুৱাৰ মুকলি প্ৰথম পৰ্যায়ত 3000 যুৱক যুৱতীক দিয়া হ'ব প্ৰশিক্ষণ জাপানৰ 3টা কোম্পানীয়ে দিব প্ৰশিক্ষণ একোটা প্ৰশিক্ষণৰ বাবে ব্যয় হ'ব 3 পৰা 3.5 লাখ টকা প্ৰশিক্ষণৰ বাবে 1.5 লাখ টকাৰ ৰাজসাহায্য দিব ৰাজ্য চৰকাৰে বাকি 1.5 লাখৰ পৰা 2 লাখ টকাৰ ব্যৱস্থা প্ৰশিক্ষাৰ্থীয়ে নিজেই কৰিব লাগিব CM's ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট আঁচনিত কেবিনেটে অনুমোদন জনাইছে জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে এই 3টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব এই ট্ৰেইনিং প্ৰগ্ৰাম বিলাকত 3-3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয় এই কাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজসাহায্য আগবঢ়াব এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছো চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট তাতে আমি এতিয়া 3টা কোৰ্স লৈছো যোনে ড্ৰাইভাৰ হ'ব খোজে সেকেন্ড জুন আইটিত জয়েন কৰিব খোজে লো লেভেল আইটি হলেও কথা নাই আইটিত যাব খোজে থাৰ্ড নাৰ্সিং তাৰ পিছত আমি আৰু এটাকৈ যোগ কৰাই গৈ থাকিম ইঞ্জিনিয়াৰ হওক ডিপ্লোমা হওক লাহে লাহে আমি তাক বঢ়াই লৈ গৈ থাকিম যদি লৰা ছোৱালী আগ্ৰহী হয় আৰু বহুত কোৰ্স আমি খুলিব পাৰো আৰু এভাৰেজ দৰমহা 2 পৰা 2.5 লাখ টকা পাই ড্ৰাইভাৰ হলে 1.5 লাখ টকা পাব আইটি হলে 2.5 লাখ টকা পাব আইটি মানে সফটওয়্যাৰ ইঞ্জিনিয়াৰ হ'ব নালাগে সাধাৰণ কম্পিউটাৰ ট্ৰেইন হলে হ'ল ফ্লেটৰ আৱাসীলৈ কেবিনেটৰ ডাঙৰ খবৰ ফ্লেটৰ সামূহিক কামৰ বাবে বিধায়কে দিব পাৰিব পুঁজি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পুঁজিও দিব পাৰিব ফ্লেটটো বিল্ডাৰৰ অধীনত থাকিব নোৱাৰিব কামবোৰ সামূহিক কাম হ'ব লাগিব ব্যক্তিগত কামৰ বাবে কোনো ধৰণৰ পুঁজি দিব নোৱাৰিব এইখিনি কথাও আজি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে আপোনালোকে জানে যে আজিকালি গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ বহুত মহানগৰীত মানুহ ফ্লেটত থাকে যেতিয়া এবাৰ ফ্লেট নিৰ্মাণ হৈ যায় তাৰ পিছত ফ্লেটটো পৰিচালনা কৰাৰ দায়িত্ব ফ্লেটৰ আৱাসীসকলৰ ফ্লেটত বহুত ৰিটায়াৰ্ড মানুহ থাকে যেতিয়া ফ্লেটবোৰত কেতিয়াবা ট্ৰান্সফৰ্মাৰ নোহোৱা হৈ যায় কেতিয়াবা পানীৰ ডিপ টিউবেল বনাব লাগে বা কেতিয়াবা ফ্লেটটোক মেৰামতি কৰিব লাগে বিল্ডাৰজনেতো মেৰামতি নকৰে বিল্ডাৰজনে তেওঁলোকক দি থৈ গুচি গ'ল ৰাইজে কষ্ট পায় সেইকাৰণে প্ৰয়োজন সাপেক্ষে ফ্লেটত সামূহিক কাম কোনো ব্যক্তিগত কাম নহয়
সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফাণ্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফাণ্ড দিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ফ্ল্যাটতো পুঁজি দিব পাৰিব এতিয়া আমি ফ্ল্যাটত সহায় কৰিব পাৰিম দুটা কন্ডিশন ফ্ল্যাটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব ফ্ল্যাটটো সোসাইটিৰ অধীনত থাকিব লাগিব দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্ল্যাটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্ল্যাটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে শিক্ষাৰ সংস্কাৰৰ বাবে চৰকাৰে ল'ব ঋণ বিশ্ব বেংকৰ পৰা ল'ব 2750 কোটি টকাৰ ঋণ ঋণৰ 90% পৰিশোধ কৰিব কেন্দ্ৰই অসম চৰকাৰে পৰিশোধ কৰিব লাগিব 275 কোটি টকা শিক্ষকক দিয়া হ'ব বিজ্ঞান অংকৰ প্ৰশিক্ষণ প্ৰধান শিক্ষক অধ্যক্ষক দিব মেনেজমেণ্টৰ প্ৰশিক্ষণ 400 বিদ্যালয় সুন্দৰকৈ নিৰ্মাণৰ বাবে দিয়া হ'ব 3 পৰা 5 কোটি টকা 1733 অংগনবাদী কেন্দ্ৰক উন্নত কৰাৰ বাবে দিব 25 লাখ কোটি টকা আজি আমাৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা আমি 2750 কোটি টকা ঋণ লবৰ বাবে সিদ্ধান্ত লৈছো এই ঋণ 90% ভাৰত চৰকাৰে উভতাই দিব অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ 275 কোটি টকা টোটেল লোন হ'ব 2750 কোটি টকা আৰু 90% লোন ভাৰত চৰকাৰে উভতাই দিব ৰাজ্য চৰকাৰে উভতাই দিব নালাগে এই 2750 কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা হেডমাস্টাৰ প্ৰিন্সিপাল সকলক মেনেজমেন্ট ট্ৰেইনিং দিয়া সায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব 1733 অংগনবাদী কেন্দ্ৰত ৰাজ্যৰ শিক্ষা খণ্ডত ই এক নতুন দিগন্তৰ সূচনা কৰিব ভাৰতীয় বায়ুসেনাক যুদ্ধ জয়ৰ সোৱাদ দিয়া এখন যুঁজাৰু বিমান দীৰ্ঘদিন ধৰি ভাৰতীয় বায়ুসেনাৰ মেৰুদণ্ড হৈ আহিছে যুদ্ধযানখন পিছে কেইবাটাও মাৰাত্মক দুৰ্ঘটনাৰ বাবে উৰন্ত কফিনৰ আখ্যা পাইছিল যুদ্ধযানখনে প্ৰায় দুৰ্ঘটনাৰ অপবাদেৰে ভৰি আছিল যুঁজাৰু বিমানখন যাৰ বাবে ভাৰতীয় বায়ুসেনাৰ পৰা অচিৰেই নোহোৱা হ'ব যুঁজাৰু বিমানখন ছেপ্টেম্বৰৰ ভিতৰত ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ ল'ব MiG-21 যুঁজাৰু বিমানে ৰাছিয়াৰ মূলৰ MiG-21 যুঁজাৰু বিমানে ভাৰতক যুদ্ধত জয়ী হোৱাত সহায় কৰিছে যদিও দুৰ্ঘটনাৰ কেইবাটাও অভিজ্ঞতাৰে ই সদায় আছিল সন্দেহৰ আৱৰ্তন সেয়ে ছেপ্টেম্বৰৰ ভিতৰত পৰ্যায়ক্ৰমে MiG-21ৰ সেৱা বন্ধ কৰা হ'ব ভাৰতীয় বায়ুসেনাত এই স্কোৱাড্ৰনসমূহৰ সলনি ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ব তেজাছ মাৰ্ক 1A যুঁজাৰু বিমান ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰা 6খন যুদ্ধযানৰ ভিতৰত MiG-21 অন্যতম MiG-21 হৈছে একক ইঞ্জিন একক আসনৰ বহু ভূমিকাযুক্ত যুঁজাৰু তথা স্থল আক্ৰমণকাৰী বিমান 1963 চনত প্ৰথমবাৰৰ বাবে ইণ্টাৰচেপ্টৰ বিমান হিচাপে নিযুক্তি দিয়া হৈছিল যদিও পিছৰ কেইটামান দশকত MiG-21ক যুদ্ধত স্থল আক্ৰমণকে ধৰি বিভিন্ন ভূমিকা পালন কৰিব পৰাকৈ উন্নীত কৰা হৈছিল তেতিয়াৰে পৰা ভাৰতে বিভিন্ন ধৰণৰ 700ৰো অধিক MiG-21 বিমান ক্ৰয় কৰিছে যেনে টাইপ 77 টাইপ 96 আৰু BIS ইয়াৰে শেহতীয়া বিমানখন হৈছে MiG-21 বাইছন যিখন উন্নত ক্ষেপণাস্ত্ৰ সমৃদ্ধ ৰাডাৰ আৰু উন্নত এভিয়নিক্সৰ সৈতে MiG-21 বাইছন এখন উন্নীতকৃত বিমান 2006 চনৰ পৰা ভাৰতীয় বায়ুসেনাৰ 100খনতকৈ অধিক MiG-21 বিমানক বাইছনলৈ উন্নীত কৰা হৈছে
ভাৰতৰ কেইবাখনো যুদ্ধত এই বিমানে নিজৰ পাৰদৰ্শিতাৰ প্ৰমাণ দিছে। উদাহৰণস্বৰূপে 1971 চনৰ বাংলাদেশ মুক্তিযুদ্ধত MiG-21 টাইপ 77 ভেৰিয়েণ্টে যুদ্ধৰ ফলাফল ভাৰতৰ পক্ষলৈ অনাত মুখ্য ভূমিকা পালন কৰিছিল। 1965 চনৰ যুদ্ধ আৰু 1999 চনত পাকিস্তানৰ সৈতে হোৱা কাৰ্গিল সংঘাততো ভাৰতীয় বায়ুসেনাৰ মূল ভেটিৰ অন্যতম আছিল এই কম্বেট জেট। 2019 চনত পূৰ্বতে শ্ৰীনগৰস্থিত 51 নম্বৰ স্কোৱাড্ৰনৰ গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমানে MiG-21 বাইচন উৰুৱাই থকা অৱস্থাতে পাকিস্তান বায়ুসেনাৰ F-16 বিমান এখন ভূপতিত কৰিছিল। চৰকাৰী তথ্য অনুসৰি বিগত 60 বছৰত 500ৰো অধিক MiG-21 বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু 170 জনতকৈ অধিক পাইলটৰ মৃত্যু হৈছে। 2010 চনৰ পৰা 20খনতকৈ অধিক বিমান দুৰ্ঘটনাত পতিত হৈছে। 1963 চনত ইয়াৰ প্ৰৱেশৰ প্ৰথম বছৰতে সোভিয়েট যুগৰ 2খন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। 2023 চনৰ মে মাহত ভাৰতীয় বায়ুসেনাৰ MiG-21 যুঁজাৰু বিমান এখন দৈনিক অপাৰেশ্যনেল ট্ৰেইনিঙত থকাৰ সময়তে ৰাজস্থানৰ সুৰাটগড়ৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাত পাইলটজন সামান্য আঘাতপ্ৰাপ্ত হৈছিল, কিন্তু সুৰাটগড়ৰ বাহলোল নগৰত বিমানখনৰ ধ্বংসাৱশেষ এটা ঘৰত পৰি 3জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল। 2022 চনৰ জুলাই মাহত প্ৰশিক্ষণৰ বাবে ব্যৱহৃত এখন MiG-21 দুৰ্ঘটনাত পতিত হৈছিল। সেই দুৰ্ঘটনাত বিমানখনত থকা 2জন পাইলটৰ মৃত্যু হৈছিল। 2021 চনত সংঘটিত 5টা MiG-21 বাইচন দুৰ্ঘটনাত 3জন পাইলটৰ মৃত্যু হৈছিল। দুৰ্ঘটনাৰ কাৰণ কেইবাটাও আছিল। কিছুমান বিশেষ পৰিস্থিতিত পাইলট দিশহাৰা হোৱাৰ পৰা আৰম্ভ কৰি কাৰিকৰী বিজুতি, মানুহৰ ভুল, চৰাইৰ আঘাতলৈ বিভিন্ন কাৰণৰ কথা উল্লেখ আছে। কেইবাটাও কাৰণৰ বাবে সংঘটিত হৈছিল এইসমূহ দুৰ্ঘটনা। এনে কেইবাটাও দুৰ্ঘটনাৰ পাছৰে পৰা যুদ্ধযানখনক লৈ সন্দিহান হৈ আহিছিল ভিন্নজন। ভিন্ন মহলত উত্থাপন হৈছিল যুদ্ধযানখন বৰ্জনৰ দাবী। MiG-21ৰ সৈতে জড়িত দুৰ্ঘটনাৰ অন্যতম হৈছে 2001 চনৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানৰ সুৰাটগড়ত হোৱা দুৰ্ঘটনা, যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ফ্লাইট লেফটেনেণ্ট অভিজিত গাৰ্গিলে। অভিজিত গাৰ্গিলৰ মাতৃয়ে এই দুৰ্ঘটনাৰ বাবে জগৰীয়া কৰিছিল বিমানখনৰ কাৰিকৰী দিশক। ফ্লাইট লেফটেনেণ্ট অভিজিতে ৰাজস্থানৰ সুৰাটগড়লৈ উৰা মৰাৰ পিছতে বিমানখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ আঁৰৰ কাৰণ আছিল দিশহাৰা হোৱা। অভিজিত গাৰ্গিলৰ মাতৃ কবিতাই পুত্ৰৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ বিৰুদ্ধে যুঁজিবলৈ সিদ্ধান্ত লয়। আনকি ভাৰতীয় বায়ুসেনাৰ তেতিয়াৰ বিমান সুৰক্ষা মহাপৰিদৰ্শক অশোক গোৱালৰ পৰাও এখন চিঠি লাভ কৰিছিল, য'ত তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা হৈছিল বায়ুসেনাক মনোবলহীন কৰাৰ অভিযোগ। পৰৱৰ্তী সময়ত তদন্তৰ অন্তত তদানীন্তন এয়াৰ চিফ SP ত্যাগীয়ে চিঠিখনৰ বাবে অভিজিত গাৰ্গিলৰ মাতৃক ক্ষমা বিচাৰে আৰু পুত্ৰৰ ওপৰত থকা দুখ নাকচ কৰে। এই ঘটনাৰ দ্বাৰাই অনুপ্ৰাণিত হৈছিল আমিৰ খান অভিনীত ৰং দে বসন্তী ছবিখন। গেংটকত ভয়ংকৰ হত্যাকাণ্ড। লাডিংপা নামৰ এজন 76 বৰ্ষীয় অৱসৰপ্ৰাপ্ত লোকে 10 বাৰ ঘপিয়াই হত্যা কৰিলে কল্যাণ ৰায় নামৰ এজন 36 বছৰীয়া যুৱকক। এই ঘটনা সংঘটিত হৈছে গেংটকৰ কৃষি ভৱনৰ সমীপত। ঘটনা সংঘটিত কৰিয়েই তাদং আৰক্ষী চকীত আত্মসমৰ্পণ কৰে লাডিংপাই। লাডিংপাৰ ঘৰৰ কাষতে থকা এটা কুকুৰাৰ গঁৰালৰ ভিতৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃত যুৱকজন তেওঁৰ বুকু, ডিঙি আৰু হাতত চুৰিৰে 10ৰো অধিকবাৰ ঘপিওৱা হৈছিল। অভিযুক্তই উল্লেখ কৰা মতে তেওঁ শুই থকা সময়ত ঘৰৰ দুৱাৰত বহুবাৰ খুন্দিয়াইছিল কল্যাণ ৰায় নামৰ যুৱকজনে। দুৱাৰ খোলাৰ লগে লগে কল্যাণক হাতত দা লৈ থকা অৱস্থাত দেখিছিল লাডিংপাই। আত্মৰক্ষাৰ স্বাৰ্থত লাডিংপাই কল্যাণক চুৰিৰে উপৰ্যপৰি আঘাত কৰা বুলি আত্মপক্ষ সমৰ্থন কৰে। অভিযুক্তই আত্মৰক্ষাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি উল্লেখ কৰে যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। Investigation till date has revealed that the identity of the dead person, he is Kalyan Rai, aged 36 years, son of Kalu Rai, resident of Katwal Bazar, Lebong, Darjeeling. And the accused person is identified as Pema Gyalpo Ladingpa, 76 years. He is a retired ACF, Forest Department, and the place of occurrence is exactly near to Krishi Bhavan area at his residence. The version of the accused, he was sleeping and some unknown person repeatedly banged his main entrance door. Then when he opened the door, he saw a man standing with a knife. Thereafter, he had a scuffle with him and he managed to snatch the knife from that person. And on that, subsequently, he then
stabbed him in multiple areas. ৰাজস্থানৰ ঝুনঝুনত ভয়ংকৰ ভূমিস্খলন চকুৰ সন্মুখতে খহি পৰিল পাহাৰৰ এটা বৃহৎ অংশ ধাৰাসাৰ বৰষুণৰ ফলত হুৰাহুৰে পাহাৰ খহি পৰাত বহু দূৰলৈকে শুনা গৈছিল প্ৰচণ্ড শব্দ কঁপি উঠিল বৃহত্তৰ অঞ্চলটো ভূমিস্খলনৰ এই ভয়ংকৰ ৰূপ দেখি আতংকিত হৈ পৰে অঞ্চলটোৰ লোকসকল পাহাৰখনত বিগত 12 বছৰ ধৰি অবৈধভাৱে চলি অহা খননৰ বাবে ভয়ংকৰ ভূমিস্খলন সংঘটিত হোৱাৰ অভিযোগ গাঁওবাসীৰ ঝুনঝুনত পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ সমান্তৰালকৈ গুধাগৰ্জিত এটা পৰিয়ালৰ বাসগৃহ খহি পৰাত মৃত্যু হৈছে এগৰাকী মহিলাৰ ঝুনঝুনৰ লগতে কোটা জয়পুৰ আৰু চিকাৰত হৈছে ধাৰাসাৰ বৰষুণ এপিনে জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ঝালাৱাৰত খুলি দিয়া হৈছে ভীমসাগৰ নদীবান্ধৰ দুখন গেট জম্মু কাশ্মীৰৰ ৰাজৌৰীত বানৰ সংহাৰী ৰূপ ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহিছে ৰাজৌৰী নদীৰ জলস্তৰ ৰাজৌৰী নদীৰ বানে সংহাৰী ৰূপ ধাৰণ কৰাত আবদ্ধ হৈ পৰিছে বহু লোক হঠাৎ ৰাজৌৰী নদীৰ জলস্তৰ বৃদ্ধি পোৱাত পানীৰ কুবাল খুঁটৰ মাজত আবদ্ধ হৈ পৰে বহুজন গৰু চৰুৱাৰ সময়তে নদীৰ জলস্তৰ বৃদ্ধি পোৱাত আবদ্ধ হৈ পৰিছিল এটি 9 বছৰীয়া শিশু খৰস্ৰোতা নদীৰ মাজত শিশুটি আবদ্ধ হৈ পৰাত সৃষ্টি হৈছিল শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ শিশুটিক উদ্ধাৰৰ বাবে অভিযানত নামিছিল সেনা এছডিআৰএফ আৰক্ষীৰ লগতে স্থানীয় লোক প্ৰায় 3 ঘণ্টা জোৰা শ্বাসৰুদ্ধকৰ অভিযানৰ পাছত সেনাৰ হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হয় শিশুটিক বান বিধ্বস্ত কেইবাটাও অঞ্চলত উদ্ধাৰ অভিযানত নামিছে সেনা এছডিআৰএফৰ লগতে স্থানীয় আৰক্ষী তথা সাধাৰণ নাগৰিক এপিনে ভয়ংকৰ বানৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন বান ভূমিস্খলনত ব্যাহত হৈ পৰিছে ৰাজৌৰীৰ যাতায়াত ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ বাহন ৰাজৌৰীৰ পৰা আমাৰ সাংবাদিক শক্তি বৰ্মাই কিছু দৃশ্য দেখুৱাইছে কেনেধৰণে তাত মানুহ আবদ্ধ হৈ পৰিছে আৰু কেনে এক ভয়ংকৰ অৱস্থাৰ তাত সৃষ্টি হৈছে वापस लाने के लिए गया और वो पीछे से अचानक दरिया आ गया और फंस गया उधर आर्मी ने और हेलीकॉप्टर आ गया और सबकी मदद से बच्चा मेरा सेफ बाहर आ गया मैं बहुत शुक्रगुजार हूँ एडमिनिस्ट्रेटर का और सबका बहुत खुश एविएशन के पायलट की बहादुरी का वो है इस लोकेशन पे जहाज को उतारना इतनी विंड फ्लो के बीच में जहाज को उतारना ये एक बहादुरी की मिसाल है और ये दिखाता है कि इंडियन आर्मी को जब बोला जाएगा देश की सेवा के लिए हम हमेशा हाजिर हैं पर जैसा सिविल एडमिनिस्ट्रेशन ने बताया है अभी मौसम खराब है जहाँ पे लैंडस्लाइड होने का खतरा है जहाँ पानी का खतरा है आप लोग प्लीज वहाँ से दूर रहिए करीब 3 घंटे की मशक्कत के बाद आखिरकार सेना के मदद से उस बच्चे को निकाला गया जो इस नदी में फंस गया था ये बच्चा जो है वो बहल को लेकर इस नदी के बीचों बीच चला जाता है तब पानी जो है वो कम था लेकिन अचानक पानी बढ़ जाता है और ये बच्चा बीच में फंस जाता है करीब 3 घंटे लगे जब ही ये सूचना जिला प्रशासन को मिली तो एसडीआरएफ की टीम पुलिस की टीम यहाँ पर पहुंची लेकिन इस बच्चे को निकालना इतना आसान नहीं था क्योंकि उस वक्त पानी का जलस्तर जो है वो बढ़ चुका था माता पिता खुश हैं और तमाम वो लोग जो इस एरिया के सुबह से इस चीज को देख रहे थे कि कब उनका बच्चा जो है वो सुरक्षित यहाँ से बाहर निकलेगा वो तमाम खुश हैं सेना का शुक्रिया अदा करते हैं जिला प्रशासन का शुक्रिया अदा करते हैं उनकी तरफ से पहले से ही एडवाइजरी जारी की गई थी एक बार फिर एडवाइजरी जो है वो जारी की गई है न्यूज 18 के लिए राजौरी से शक्ति शर्मा মুঠতে ধাৰাসাৰ বৰষুণৰ ফলত জম্মু কাশ্মীৰৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ভূমিস্খলন ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিছে পাহাৰৰ প্ৰকাণ্ড শিল পাহাৰৰ পৰা শিল খহি বন্ধ হৈ পৰিছে ঘাইপথ উধামপুৰৰ জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰা প্ৰকাণ্ড শিলত বিস্ফোৰণ ঘটাই মুকলি কৰা হৈছে পথ উধামপুৰৰ লগতে ৰাজৌৰীৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে ভূমিস্খলন
ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰৰ শিল মাটি খহি পৰাত আবদ্ধ হৈ পৰিছে শ শ বাহন। ঘাইপথ বন্ধ হৈ পৰাত প্ৰায় বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থা। ঘাইপথ বন্ধ হৈ পৰাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ। अब इधर बहुत बड़ा नुकसान हो रहा है। ये पसी आ रही है, पूरा इलाका नीचे आ गया है। यहाँ दुकानों को बहुत ज़्यादा खतरा है। कई दुकानें भी नीचे मलबे में आ गई हैं। बरसात की वजह से बहुत बड़ा नुकसान हो रहा है। तालाकोट जो मंदिर है पुल के साथ में बरसात की वजह से बहुत बड़ी स्लाइडिंग हो रही है। ऊपर से और इलाका जो पीछे नीचे आ रहा है, बारिश की वजह से बहुत बड़ा नुकसान हुआ है। अभी और होने वाला है। के अंदर कुछ सामान वगैरह रखा था वो कुछ टूट फूट गया है और जो है स्लाइडिंग की वजह से इसका एक खोखा वगैरह भी टूट गया है। चलो इसका तो फिर भी नॉर्मल सर। जो बगल में एक ये शॉप है, ये हायर लगा हुआ आप दिखा सकते हैं, इनका तो काफ़ी नुकसान हो रहा है क्योंकि इनके अंदर जो मलबा पानी पूरा भर गया हुआ है। उनकी कम से कम लाखों के अंदर जो सामान है वो सारा डैमेज हो चुका है। और अगर बगल में देखो, बगल में आगे और ये देखोगे वो लोग नीचे दुकान में घुसे हुए हैं, दुकान के ऊपर पूरा मलबा गिरा हुआ है। तो उनके लिए बड़ी प्रॉब्लम है सर। गरीब लोग हैं, बच्चे छोटे छोटे, वो कहाँ जाएंगे, क्या नहीं करेंगे। कम से कम इसके ऊपर सरकार को थोड़ा सा जो है कुछ ना कुछ लोगों की हेल्प की जाए, उनका कुछ न दिया जाए। উচ্ছেদৰ জাননী পোৱাৰ পিছতে সৰুপথাৰৰ বিদ্যাপুৰ নেঘেৰিবিল উৰিয়ামঘাটৰ পৰা পলায়ন কৰিছে বেদখলকাৰীয়ে। দিনৰ ভাগতে নহয়, নিশাও কেইবাখনো বাহনত টালি টোপোলা বান্ধি সা সামগ্ৰী লৈ পলায়ন কৰিছে বেদখলকাৰীয়ে। সা সামগ্ৰীৰ লগতে পোহনীয়া জীৱ জন্তু বাহনত লৈ পলায়ন কৰে বেদখলকাৰীয়ে। নিশা ৰাজপথত দেখা গ'ল বেদখলকাৰীৰ সামগ্ৰী কঢ়িয়াই অনা বাহনৰ শাৰী। আৰক্ষীয়ে সোধপোছ কৰাত এইসকল বেদখলকাৰীয়ে উৰিয়ামঘাটৰ পৰা ধিং, জুৰিয়া, মৈৰাবাৰীলৈ যোৱাৰ কথা অৱগত কৰে। আনহাতে ঘৰ এৰি যোৱা বেদখলকাৰীৰ পঞ্জীয়নৰ ব্যৱস্থা কৰে প্ৰশাসনে। বৰ্তমান উৰিয়ামঘাটৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াব বিচাৰিছোঁ। সাংবাদিক দেৱাশিষ তাত আছে। দেৱাশিষ, নিশাৰ ভাগত কেনে পৰিৱেশ তাত? প্ৰাঞ্জল, এতিয়াও বহুত সংখ্যক গাড়ী এই অঞ্চলৰ পৰা, উৰিয়ামঘাট এই অঞ্চলৰ পৰা তেওঁলোকে টালি টোপোলা বান্ধি গৈ আছে। আৰু আজিৰ দিনটোত এতিয়ালৈকে 620খন সৰু বৰ বাহন ইতিমধ্যে উৰিয়ামঘাট আৰক্ষী থানাত পঞ্জীয়ন হৈছে। মই উৰিয়ামঘাট আৰক্ষী থানাৰ সন্মুখৰ ভাগৰ দৃশ্য প্ৰাঞ্জল দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এতিয়াও বহু গাড়ী আহিছে, আহি তেওঁলোকে ইয়াত পঞ্জীয়ন কৰিছে, পঞ্জীয়নৰ ব্যৱস্থা কৰিছে। তাৰপিছত তেওঁলোকে ইয়াৰ পৰা ধিং, মৈৰাবাৰী, নগাঁও ইত্যাদি অঞ্চললৈ যাবগৈ। আৰু তেওঁলোকে যিসকল চালকে আমাক ইতিমধ্যে জনাইছে যে ইতিমধ্যে ভিতৰলৈ বহুকেইখন গাড়ী গৈছে। যিসকল গাড়ীয়ে যি বেদখলকাৰী আছে, বেদখলকাৰীসকলক ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰিছে। উৰে নিশা এই ধৰণে গাড়ী অহা যোৱা কৰি থাকিব। আৰু আৰক্ষী আমাক জনোৱা মতে ইতিমধ্যে কিন্তু 620খন সৰু বৰ 620খন গাড়ী ইতিমধ্যে উৰিয়ামঘাট সীমান্তৰ পৰা ৰেংমা সীমান্তৰ পৰা, ৰেংমা বনাঞ্চলৰ পৰা ইতিমধ্যে এই উচ্ছেদ হ'বলগীয়া যিসকল ব্যক্তি আছে, যিসকলক ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে, প্ৰেৰণ কৰা লোকসকল লৈ ইতিমধ্যে নগাঁও ধিঙলৈ গৈছে। আৰু মই মোৰ লগত বহুকেইজন লোক আছে যদি স্থানীয় সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা আছে। তেওঁ এই যিখিনি বেদখলকাৰী আছে, বেদখলৰ লগত বহু দিনৰ পৰা যুঁজি আছিল, তেওঁলোকে ফিল্ড ষ্টাডি কৰিছিল। মই তেওঁৰ ওচৰত যাব বিচাৰিছোঁ। ছাৰ, এতিয়া দেখা পোৱা গৈছে যে বেদখলকাৰী নিজে নিজে গুচি গৈছে। আৰু অধিকাংশ ধিং, যিধৰণে CM কৈছিলে, মুখ্যমন্ত্ৰীজনে কৈছিলে, ধিং, বটৰডবা, মৈৰাবাৰী আদি অঞ্চলৰ, এতিয়া কি ক'ব আপুনি? কি ভাবে এই মানুহখিনি যেতিয়া গৈছে, গৈ কি কৰিব, ক'ত থাকিব, বা ইয়াৰ পিছৰ পৰিৱেশটো কেনেকুৱা হ'ব? নাই, এটা কথা অলপ ডিফাৰেঞ্চ পাইছোঁ ইয়াতে। অসমৰ বাকীবিলাক অঞ্চলত মানে যিবিলাক উচ্ছেদ কৰিবলৈ লোৱা মানুহ, তেওঁলোকে আন্দোলনৰ কাৰণে সাজু হৈছে। তো ইয়াত অৱশ্যে সেইটো এতিয়ালৈকে দেখা পোৱা নাই। সকলো মানুহ এতিয়া গাড়ী কালি 21 তাৰিখে ৰাতিৰ পৰা আৰু আজিলৈকে প্ৰায় 1000 গাড়ী গৈছে। এইটো নহয় যে অকল থানাৰ সন্মুখেদি গৈছে, বেলেগ বেলেগ ৰাস্তা দিও গৈছে। 1000 ওপৰত গাড়ী গৈছে, মানুহ 1000 ওপৰত গৈছে, আৰু ভিতৰত বহুত গাড়ী আছে। তো এইটো প্ৰক্ৰিয়া আৰু চলি থাকিব। কিন্তু ইয়াৰ পাছত কি হ'ব সেইটো এটা ডাঙৰ কথা।
এতিয়াও গাড়ী আহিছে দেখিছে লাইন পাতি প্ৰান্ত মই পুনৰবাৰ আনোচ কৰিছোঁ যে আকৌ শাৰী পাতি গাড়ীবোৰ আহিছে সীমান্তৰ পৰা গাড়ীসমূহ আহি আছে তেওঁলোকে বয় বস্তু লৈ ইতিমধ্যে গাড়ীবোৰ আহিছে তেওঁলোক ইয়াত পঞ্জীয়ন কৰিব পঞ্জীয়ন কৰাৰ পিছত তেওঁলোকক ইয়াৰ পৰা যাবলৈ দিয়া হ'ব যিহেতু আৰক্ষীয়ে প্ৰতিখন গাড়ীকে পঞ্জীয়নৰ ব্যৱস্থা কৰিছে যিসমূহ গাড়ী উৰিয়াংঘাট নগৰৰ মুখেদি গৈছে মই এইখন চালক আছে চালকক মই জানিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে দাদা ৰ'বচোন ক'ৰ পৰা আহিছে আপোনালোক নগাঁও এতিয়া কোনখন গাঁৱৰ পৰা আনিছে মানুহ এখন গাঁও ইয়াত সোমালো মোক কোনখন গাঁৱৰ পৰা আনিছে আপোনালোকে দলনি পথাৰ কিমান মানুহ আহিছে আপোনালোকৰ তাৰপৰা আমি হয় 6জন হয় এইখন গাড়ী দলনি পথাৰ পাইছে প্ৰান্ত মই পুনৰবাৰ দেখুৱাব অনুৰোধ কৰিছোঁ এইখনে গাড়ী কিন্তু নিশা আহিয়ে আছে আৰু আজি নিশাও যথেষ্ট সংখ্যক গাড়ী নগাঁও মৰিগাঁও অঞ্চলৰ পৰা গৈ ভিতৰত সোমাইছেগৈ যিসমূহ গাড়ীত এই বেদখলকাৰী যিসকলে এবাৰ উঠি যাবলৈ ব্যৱস্থা কৰিছে জাননী দিয়া হৈছে তেওঁলোক যাব মই পুনৰবাৰ ছাৰৰ ওচৰত যাব বিচাৰিছোঁ কিন্তু প্ৰান্তত এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমি যিজন আৰু এটা খবৰ পঠিয়াইছিলোঁ যে হাৰে চালি নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনেই হৈছে যে পিঠাঘাট অঞ্চলত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত কিন্তু তেওঁৱেই এই বেদখলৰ পৃষ্ঠপোষকতা আছিল বুলি ক'ব পাৰি হয় হয় পৃষ্ঠপোষকতা বিভিন্নজনে কৰিছিল আৰু বহুজনে আশ্ৰয় দিছিল একাংশ লোকক আৰু আশ্ৰয় দিয়া লোকৰ ঘৰতেই ড্ৰাগছ উদ্ধাৰ হৈছিল যি বেদখলকাৰী সংস্থাপিত কৰা জোনাব তেওঁৰ ঘৰতেই ড্ৰাগছ ওলাইছিল দেৱাশিষ গৌতম নিশ্চিতভাৱে আজি আমি দেখুৱাইছোঁ যে কিধৰণে জোনাব হয় তেওঁ হাৰে চালি আৰু তেওঁৰ নামেৰে তাতে হাৰু তিনিআলি বুলি এটা তিনিআলিও আছে আৰু তেওঁৰ পৃষ্ঠপোষকতাতে বহু সংখ্যক লোক আহি এই সীমান্ত অঞ্চলত বাহৰ পাতিছিল তেওঁ এটা চুপাৰী উদ্যোগ আছে এই চুপাৰী উদ্যোগত কাম কৰিবলৈ আনিছিল তেওঁ কয়লাৰ ব্যৱসায় কৰে তেওঁ তাত বহুত হাজাৰ শ বিঘা তেওঁ মাটি আছে য'ত তেওঁ তামোল খেতি কৰে শিলৰ ব্যৱসায় কৰে আৰু এইসমূহ ব্যৱসায়ৰ লগত জড়িত কৰিয়ে তেওঁ এই মানুহক ধিং বতৰটো বা নগাঁও আদি অঞ্চলৰ পৰা আনিছিল আৰু পিছত যেতিয়া এইসকল মানুহৰ নিজৰ ধন হ'ল টকা পইচা হ'ল তেওঁলোকে তাতে থাকি নিজাভাৱে খেতি বাতি কৰিবলৈ আৰম্ভ কৰিলে মই হাৰে চালিৰ বিষয়ে জানিবলৈ মই ছাৰৰ ওচৰত যাম ছাৰ এই যে হাৰে চালিৰ বিষয়ে ওলাইছে আজি এৰেষ্ট কৰা হৈছে তেওঁৱে কিন্তু এই বেদখলকাৰীক উৎসাহিত কৰি তালৈ আনিছিল বুলি বহুতজনে ক'ব বিচাৰে কি ক'ব আপুনি নাই এইটোতো হয় হাৰে চালি মানে গোটেই অকল তামোলৰ বাগানলৈ কেন্দ্ৰিক তেওঁ নহয় তেওঁ তামোলৰ আছে তেওঁ পাথৰ আছে তেওঁ কয়লা আছে ইভেন ড্ৰাগছৰ লগতো তেওঁ জড়িত গতিকে তেনেকুৱা বহুত এতিয়া কিছুমান কথা খুলিকৈ ক'বলৈ অকণমান অসুবিধা হয় কিন্তু এতিয়া যে কৈছে যে 71 চনৰ পাছৰবিলাক মানে উচ্ছেদ কৰা নহয় হয় না উচ্ছেদ বনাঞ্চল কৰিলেও বেলেগ ঠাইলৈ গৈছে আমাৰ কথা হ'ল যে 71 চনৰ আগৰ আৰু 71 চনৰ পাছৰ চিন্তাধাৰা পাৰ্থক্য নাই তাৰমানে আমাৰ যিটো জাতি সংস্কৃতি আৰু পৰম্পৰা যিটো প্ৰত্যাহ্বান আহিছে সেইটো 71 পাছৰ আগলৈ কথা নাই সেইটো আমাৰ সমগ্ৰ মিয়া সম্প্ৰদায় যি জনগোষ্ঠী তেওঁলোকৰ পৰাই আছে আৰু 2 নম্বৰ কথা মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে এতিয়া মই ক'লোঁ যে অলপ আগতে যে অসমৰ অন্য ঠাইত আৰু ইয়াৰ উচ্ছেদটো অলপ পাৰ্থক্য দেখিছে মানুহ যাবলৈ আৰম্ভ কৰিলে কিন্তু এইটো নহয় যে সকলোবিলাক যাবলৈ আৰম্ভ কৰিলে ইতিমধ্যে আমি শুনামতে NA-CNA লগত আলোচনাত বহিছে যিসকল যোৱা নাই এতিয়ালৈকে তেওঁলোকে বহিছে গতিকে প্ৰশাসনৰ অলপ সাজু থকাটো ভাল কাৰণ কোন মুহূৰ্তত কি পৰিস্থিতি হয় ঠিক নাই অলপ সাজু এটা গুৰুত্বপূৰ্ণ কথা যে কোন মুহূৰ্তত কেনে পৰিস্থিতিৰ সৃষ্টি হয় একো কথা ক'ব নোৱাৰি আৰু এই ক্ষেত্ৰত প্ৰশাসনেও চকু ৰখাটো দৰকাৰ দেৱাশিষ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়োৱালোঁ উৰিয়ামঘাটৰ পৰা প্ৰতিৰক্ষা উদ্ভাৱনৰ এটা অস্বাভাৱিক কিন্তু লেখত ল'বলগীয়া অধ্যায় ভাৰতীয় সেনাই ক্ৰয় কৰিলে 2জন 20 বছৰীয়া ছাত্ৰই হোষ্টেলৰ কোঠাত নিৰ্মাণ কৰা 2খন কামিকাজে ড্ৰোন হোষ্টেলৰ কোঠাতে ইঞ্জিনিয়াৰিঙৰ 2 ছাত্ৰই নিৰ্মাণ কৰিছিল ঘণ্টাত 300 কিলোমিটাৰ বেগত উৰিব পৰা কামিকাজে ড্ৰোন 20 বছৰীয়া 2 ছাত্ৰই তেওঁলোকৰ ষ্টাৰ্টআপ এপলিয়ন ডাইনামিক্স মুকলি কৰাৰ মাত্ৰ 2 মাহৰ ভিতৰতে তীব্ৰবেগী ৰাডাৰ এৰাইজিং কামিকাজে ড্ৰোন নিৰ্মাণ কৰি ভাৰতীয় সেনাৰ ইউনিটলৈ প্ৰেৰণ কৰিছে আজমেৰৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ জয়ন্ত খাত্ৰী আৰু কলকাতাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ সূৰ্য চৌধুৰীয়ে নিৰ্মাণ কৰা ড্ৰোন এতিয়া জম্মু হাৰিয়ানাৰ চণ্ডী মন্দিৰ পশ্চিমবংগৰ পানাগড় আৰু অৰুণাচল প্ৰদেশৰ সেনাবাহিনীৰ ইউনিটত কাৰ্যক্ষম হৈ আছে তেওঁলোকৰ এই সফলতাৰ আঁৰত আছিল এটা ইমেইল তেওঁলোকে ভাৰতীয় সেনালৈ মাত্ৰ এটা ইমেইল কৰিছিল কোনো ধৰণৰ ফল আশা নকৰাকৈ কিন্তু তেওঁলোকৰ ভাগ্য ভাল আছিল এজন কৰ্ণেলে উত্তৰ দিলে আৰু তেওঁলোকক চণ্ডীগড়লৈ মাতি পঠিয়ায় তেওঁলোকে ৰেচিং ড্ৰোন আৰু কামিকাজে প্ৰটোটাইপ দুয়োটাই চাইছিল প্ৰতিক্ৰিয়া
আছিল তাৎক্ষণিক আৰু ইতিবাচক ইয়াৰ পিছত আহিল ফলো আপ ট্ৰায়েল আৰু তাৰ লগে লগে ড্ৰোন অৰ্ডাৰ কৰে ভাৰতীয় সেনাই এই জুটিটোৰ ৰাডাৰ প্ৰতিৰোধী কামিকাজি ড্ৰোনখনে প্ৰতি ঘণ্টাত 300 কিলোমিটাৰতকৈ অধিক বেগত যাত্ৰা কৰিব পাৰে যি আন বাণিজ্যিক ড্ৰোনতকৈ প্ৰায় 5 গুণ বেছি দ্ৰুত ই 1 কিলোগ্ৰাম পৰ্যন্ত পেলোড প্ৰদান কৰে ৰাডাৰত সহজে ধৰা নপৰে এই ড্ৰোন দুই ছাত্ৰৰ সফলতাত উৎফুল্লিত BITS পিলানীৰ অধ্যাপক সংকেত গোয়েল যুৱ অভিযন্তা দুজনৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে অধ্যাপক গোয়েলে তেওঁলোকে যি কৰিছে সেয়া অসাধাৰণ শ্ৰেণীকোঠাৰ উদ্ভাৱনক তাৎক্ষণিক প্ৰভাৱলৈ ৰূপান্তৰিত কৰাটো বিৰল বুলি উল্লেখ কৰে অধ্যাপকজনে এই সফলতাৰ পাছতে দুই ছাত্ৰই নিজৰ প্ৰডাক্ট লাইন সম্প্ৰসাৰণ কৰিছে ভৱিষ্যতৰ UAV সমূহ দীৰ্ঘ দূৰত্বৰ চোৱাচিতা কৌশলগত পেলোড ডেলিভাৰী আৰু অধিক পৰিশোধিত ষ্ট্ৰাইক ক্ষমতা সমৰ্থন কৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ব ইউক্ৰেইনৰ ৰাজপথত ৰাষ্ট্ৰপতি জেলেনস্কিৰ বিৰোধিতা ভলোদিমিৰ জেলেনস্কিয়ে দুৰ্নীতি বিৰোধী নতুন আইনত স্বাক্ষৰ কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশখনত ৰাজধানী কিয়েভ উত্তাল হৈ পৰিছে জেলেনস্কি বিৰোধী প্ৰতিবাদেৰে এই আইনে দেশখনৰ মূল সুৰক্ষা সংস্থা নাবু আৰু সাপোৰ স্বাধীনতা কাঢ়ি লৈ দুৰ্বল কৰি তুলিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে প্ৰতিবাদকাৰীসকলে অন্যহাতে ইউক্ৰেইনৰ দুৰ্নীতি বিৰোধী ব্যৱস্থাৰ পৰা ৰাছিয়াৰ প্ৰভাৱ আঁতৰাবলৈ এই আইনখন গুৰুত্বপূৰ্ণ বুলি কয় জেলেনস্কিয়ে ৰাছিয়াৰ অনুপ্ৰৱেশৰ বিষয়ে কিছু দাবী উত্থাপন হোৱাৰ পিছত ইউক্ৰেইনৰ নিৰাপত্তা সেৱাই দুয়োটা সংস্থাৰ কাৰ্যালয়ত অভিযান চলায় জেলেনস্কিয়ে কয় যে সকলো দুৰ্নীতিৰ গোচৰ প্ৰচিকিউটৰ জেনেৰেল ৰুছলান ক্ৰাভচেংকোৰ অধীনত ৰখাটোৱে বৃহৎ অপৰাধমূলক গোচৰ ত্বৰান্বিত কৰাত সহায় কৰিব তেওঁৰ মতে বহু গোচৰ বছৰ বছৰ ধৰি আবদ্ধ হৈ থাকে এই নতুন আইনে ন্যায় ব্যৱস্থাক দ্ৰুত আৰু শক্তিশালী কৰি তুলিব জেলেনস্কি ক্ৰাভচেংকোকে ধৰি সকলো আইন প্ৰয়োগকাৰী আৰু দুৰ্নীতি বিৰোধী সংস্থাৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয় আৰু এই বিষয়ে এক্সত পোষ্ট কৰে তেওঁ ইউক্ৰেইনবাসীক কয় যে আমাৰ সকলোৰে এটাই শত্ৰু আছে হিয়া ৰাছিয়ান দখলকাৰী লগতে তেওঁ উল্লেখ কৰে যে ন্যায় শক্তিশালী আৰু দ্ৰুত হ'ব লাগিব কিন্তু এই কথা ক্ষুব্ধ হৈ পৰিছে একাংশ ইউক্ৰেইনবাসী তেওঁলোকৰ মতে ইয়াৰ ফলত জেলেনস্কিয়ে স্বতন্ত্ৰ সংস্থাসমূহৰ ওপৰত অধিক নিয়ন্ত্ৰণ লাভ কৰিব বিধেয়কখন গৃহীত হোৱাৰ পিছতে কিভত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে 2022 চনত ৰাছিয়াৰ আক্ৰমণৰ পাছত কিভত এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ প্ৰতিবাদ নতুন আইনখনে প্ৰচিকিউটৰ জেনেৰেলক নাবু আৰু সাপোৰ মালিক কৰি তুলিছে নাবু আৰু সাপোৰ দৰে সংস্থাসমূহে কোনো গোচৰক লৈ কাম কৰি থাকিলেও এই আইনে গোচৰ বদলি কৰা আদিৰ দৰে কাম কৰিব পাৰিব জেলেনস্কিৰ মতে ইয়াৰ ফলত ন্যায় ক্ষিপ্ৰ হ'ব আৰু ৰাছিয়াৰ চোৰাংচোৱাৰ পৰা মুক্তি পাব কিন্তু নাবুৰ মুৰব্বীয়ে সকিয়নি দিছে যে এই আইনখনে ইউক্ৰেইনৰ সমগ্ৰ দুৰ্নীতি বিৰোধী ব্যৱস্থাটো ধ্বংস কৰিব পাৰে বিধেয়কখনক লৈ চিন্তিত হৈ পৰিছে G7ৰ ৰাষ্ট্ৰদূতসকলো ইউৰোপীয় সংঘই ইউক্ৰেইনক সকিয়নি দিয়ে যে ন্যায় ব্যৱস্থাত আঘাত আনিব পৰা কোনো ধৰণৰ ক্ষিপ্ৰ সিদ্ধান্ত ল'ব নালাগে 22 জুলাইত ইউক্ৰেইনৰ সংসদত এই বিধেয়কখনৰ সপক্ষে 263 জন সাংসদে মতদান কৰে মাত্ৰ 13 জনেহে ইয়াৰ বিৰোধিতা কৰে ইয়াৰ পিছত জেলেনস্কিয়ে ইয়াক দ্ৰুতভাৱে আইনত পৰিণত কৰে এছিয়ান ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত ভাৰতৰ শ্ৰেয়সীৰ সফলতা প্ৰতিযোগিতাত সোণৰ পদক আজুৰিলে শ্ৰেয়সী যোশীয়ে ইনলাইন ফ্ৰীষ্টাইল ক্লাছিক স্লামত সোণৰ পদক অৰ্জন এই এছিয়ান খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় শ্ৰেয়সী যোশী এটা ভাল খবৰ এছিয়ান ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ পৰা আহিছে ভাৰতৰ শ্ৰেয়সীয়ে সফলতা লাভ কৰিছে প্ৰতিযোগিতাত সোণৰ পদক আজুৰিছে শ্ৰেয়সী যোশীয়ে ইনলাইন ফ্ৰীষ্টাইল ক্লাছিক স্লালমত সোণৰ পদক অৰ্জন কৰিছে এই এছিয়ান খিতাপ দখল কৰা প্ৰথম ভাৰতীয় শ্ৰেয়সী যোশী আৰু ই হৈছে আনন্দৰ এক বতৰা ক্ৰমান্বয়ে পৰিসমাপ্তিৰ দিশে বিহাৰৰ ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী কৰ্তন হোৱাৰ দিশে প্ৰায় 52 লাখ লোকৰ নাম অসমত অনুৰূপ প্ৰক্ৰিয়াৰ সংশোধন কৰিব পৰা যায়নে ভোটাৰ তালিকা সংশোধন কৰি উচ্ছেদিত লোকৰ নাম কৰ্তন কৰিব পাৰিনে নিৰ্বাচনমুখী বিহাৰত ক্ৰমান্বয়ে পৰিসমাপ্তিৰ দিশে অগ্ৰসৰ হৈছে SIR অৰ্থাৎ স্পেচিয়েল ইন্টেনসিভ ৰিভিজন ভোটাৰ তালিকাৰ বিহাৰত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় 7 কোটি 90 লাখ লোকৰ নিৰ্বাচন আয়োগৰ হাতত 90% প্ৰপত্ৰ আহি পৰিছেহি
আৰু নিৰ্বাচন আয়োগে এই প্ৰক্ৰিয়াৰ যোগেদি ধৰা পেলাইছে 52 লাখ লোকক যিসকল লোকৰ তথ্য তেওঁলোকে প্ৰদান কৰা ঠিকনাত পোৱা যোৱা নাছিল ইয়াৰে 18 লাখ লোকৰ মৃত্যু হৈছে 26 লাখ লোকে নিগাজিকৈ আন স্থানত থাকিবলৈ লৈছে আৰু প্ৰায় 7.5 লাখ লোকৰ একাধিক স্থানৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছিল এই বৃহৎ প্ৰক্ৰিয়াটোৰ পৰিসমাপ্তি ঘটাইছে প্ৰায় 1 লাখ ব্লক লেভেল অফিচাৰে 1.5 লাখ ব্লক লেভেল এজেণ্টে যিসকল এজেণ্টক নিৰ্বাচিত কৰিছিল বিহাৰৰ মূলতঃ 12টা ৰাজনৈতিক দলে আৰু তেওঁলোকৰ সমান্তৰালে গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ আছিল প্ৰায় 4 লাখ ভলন্টিয়াৰ এই প্ৰক্ৰিয়াটোক বিৰোধিতা কৰিছিল দেশৰ প্ৰায় প্ৰতিটো বিৰোধী দলে তেওঁলোকে কৈছিল এই প্ৰক্ৰিয়াটোৰ যোগেদি বিহাৰৰ প্ৰায় 2 কোটি লোকে ভোট প্ৰদান কৰাৰ পৰা বঞ্চিত হ'ব তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব কিন্তু শেহতীয়াকৈ তেনেকুৱা কোনো বাতৰি আমাৰ হাতলৈ অহা নাই সমগ্ৰ প্ৰক্ৰিয়াটোৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিলে এতিয়াও সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে মূলতঃ নিৰ্বাচন আয়োগে সমগ্ৰ ভাৰতবৰ্ষত বিহাৰ সদৃশ এক প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি ঘটাব বিচাৰিছে আৰু এই প্ৰক্ৰিয়াটোৰে প্ৰত্যাহ্বান জনাই বিভিন্নজন উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে যি কি নহওক গুৰুত্বপূৰ্ণ কথাটো হৈছে যি ধৰণে দাবী কৰা হৈছিল এই প্ৰক্ৰিয়াটোৰ যোগেদি ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশীৰ নাম আঁতৰিব কিন্তু ভোটাৰ তালিকাৰ পৰা এই প্ৰক্ৰিয়াটোৰ 90% পৰিসমাপ্তি ঘটাৰ পিছত অবৈধ বিদেশীৰ নাম কিমান আঁতৰিলে সেই সন্দৰ্ভত কিন্তু নিৰ্বাচন আয়োগ এতিয়ালৈকে স্পষ্ট নহয় আন এক উল্লেখযোগ্য দিশটো হৈছে অসমত যদি সৰ্বাত্মক এনেধৰণৰ ভোটাৰ তালিকাৰ সংশোধনী ঘটোৱা হয় অসমৰ ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশীৰ নাম কৰ্তন কৰিব পৰা যাবনে বা যিসকল লোকে বেদখল কৰি আছিল যিসকল লোকক উচ্ছেদিত কৰা হৈছে উচ্ছেদিত লোকসকলক ভোটাৰ তালিকাৰ পৰা আঁতৰাব পৰা যাবনে ই এক ডাঙৰ প্ৰশ্ন কাৰণ ভোট দিয়াৰ অধিকাৰ হৈছে এক ধৰণৰ ন্যায়িক অধিকাৰ কোনো ধৰণৰ সাংবিধানিক অধিকাৰ নহয় বা স্বাভাৱিক অধিকাৰ নহয় আৰু এগৰাকী ব্যক্তিয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাবলৈ সেই স্থানত তেওঁ নিগাজিকৈ থাকিব লাগিব বা সেই স্থানৰ তেওঁ অৰ্ডিনাৰী ৰেচিডেণ্ট হ'ব লাগিব ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্টৰ দফা 19ত উল্লেখ আছে অৰ্ডিনাৰী ৰেচিডেণ্টৰ কথা বা দফা 20ত উল্লেখ আছে অৰ্ডিনাৰী ৰেচিডেণ্টৰ সংজ্ঞা ব্যক্তিজন সেই স্থানত নিগাজিকৈ থাকিব লাগিব বা সেই স্থানৰ আন লোকসকলে সেইজন ব্যক্তিক সেই স্থানৰ স্থায়ী বাসিন্দা হিচাপে গণ্য কৰিব লাগিব তেনে স্থলতহে এনে এজন ব্যক্তিৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰে তেনে ক্ষেত্ৰত এই একেই তত্ত্বৰে অসমত উচ্ছেদিত লোকসকলৰ নাম যি স্থানত তেওঁলোকে ভূমি বেদখল কৰি আছিল সেই স্থানৰ ভোটাৰ তালিকাৰ পৰা আঁতৰাব পৰা যাবনে এই কথাটো সময়ত গম পোৱা যাব সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ